নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মই পুনৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি এই চেনেলটোৰ জৰিয়তে 2021-23 বৰ্ষৰ DLED পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত হ'বলগীয়া পেট এক্সামত আহিব পৰা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ টপিক ৱাইজ ডিছকাছ কৰি আছোঁ। আজি আমি ভিডিঅ'টোৰ জৰিয়তে লজিকেল ৰিজনিঙৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে ভিডিঅ'টো সকলোৱে শেষলৈকে চাব, ই আপোনাক যথেষ্ট সহায় কৰিব। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, আৰু কাষত দিয়া বেল আইকন দবাবলৈ নাপাহৰিব, যাতে আমি দিয়া সকলো ধৰণৰ নতুন নতুন ভিডিঅ' আপুনি অতি সোনকালে লাভ কৰে। তো পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। তো বলক, প্ৰথম প্ৰশ্ন, ABCXYZ is to DEFUVW proportion to GHIRST is to what? এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব চাওক। আপোনালোকক এটা টিপছ দিওঁ, যেতিয়া আপোনালোকক ABCD এনেকুৱা ধৰণৰ ৰিলেটেড কুৱেশ্যনবোৰ দিব, আপোনালোকে এখন ABCD লিষ্টখন এনেকৈ ধুনীয়াকৈ লিখি ল'ব। ABCD লিষ্টখন ধুনীয়াকৈ লিখি ল'ব। এতিয়া কি হয়, আপোনালোকে কৰিবলৈ সুবিধা হয়। ABCDEFGHIJKLMNOPQRSTUVWXYZ। এতিয়া চাওক ABCXYZ। এতিয়া এইটো কেনেকৈ কৰিব আপুনি চল্ভ। এতিয়া ABC দেখিছেনে, ABC প্ৰথম তিনিটা লৈছে, ইয়াত কি লৈছে, শেষৰ তিনিটা লৈছে, XYZ লৈছে। এতিয়া ইয়াৰ লগত কি কৰিছে, কোনটো ইছটো হৈছে DEF, মানে এইটো, এই তিনিটা DEFটো হৈছে। আৰু ইয়াৰ লগত কোনটো হৈছে, DEFৰ লগত কোনটো হৈছে UVW, মানে এইটো হৈছে। দেখিছেনে, মন কৰিছে। গতিকে GHI, এতিয়া নেক্সট আহিলে GHI, গতিকে কোনটো আহিব, ইয়াত RST আহিব, হয়নে। আৰু RST, গতিকে আমাৰ ইয়াৰ নেক্সটটো কি আহিব, GHI, এই তিনিটা দেখিছেনে, আইৰ পিছৰ নাম্বাৰ তিনিটা আহিব, মানে সংখ্যাত মানে হেৰিকেইটা এলফাবেটকেইটা আহিব। GHI, আইটো চাওক, মন কৰক, GHI, তাৰপিছত কি আহিব, JKL আহিব। JKL ক'ত আছে, JKL ইয়াত আছে, হয়নে। তাৰপিছত এইফালৰ পৰা আপোনাৰ তলৰ ফালৰ পৰা কি আহিব, OPQ, হয়নে। গতিকে শুদ্ধ উত্তৰটো কোনটো হ'ব, অপশ্যন A, JKL OPQ। নেক্সট প্ৰশ্ন আপোনালোকে বুজি পাইছে চাগে নিশ্চয়, কমেণ্টত জনাবচোন বুজি পাইছেনে নাই পোৱা। নেক্সট কুৱেশ্যন একে দিছে, ABCD ৰিলেটেড। গতিকে আমি প্ৰথমতে কি কৰিম, আপুনি পটাপট ABCD লিখি লওক। AGHIJKLMNOPQRSTUVWXYZ, হয়, লিখি ল'লেনে। এতিয়া চাওক ACE, হয়নে, কেনেকৈ কৈছে, এটা এৰি এটা গৈছে। তাৰপিছত কি আহিছে, প্ৰপ'ৰ্শ্যনটো BDE, BDF, দেখিছেনে, এইটো ই পিছত F আহিছে। কেনেকৈ গৈছে, প্ৰথমতে এনেকৈ আহিছে, তাৰপিছত ইয়াৰ বি পিছত এঘাত মানে জাপ মাৰি গৈছে। গতিকে MOQ, আমি MOQৰ পৰা চাওঁ, MJKLM, এইটো M হয়নে, এনৰ পিছত কি আহিব, O আহিব, MOQ, গতিকে ইয়াৰ ৰিলেটেড কোনটো আহিব, NPR আছেনে ক'ৰবাত, এইটো চাওক, অপশ্যন C। গতিকে কি হ'ব, NPR ইজ কাৰেক্ট, অপশ্যন C ইজ কাৰেক্ট। নেক্সট প্ৰশ্ন, এবাৰ নাম্বাৰৰ লগত ৰিলেটেড। 8:23 প্ৰপ'ৰ্শ্যন টু 48 হোৱাট। এতিয়া আমি নাম্বাৰ ছিষ্টেম কেনেকৈ কৰিব লাগিব, এইটো মন কৰকচোন। আপুনি চাওক, এই গোটেই অপশ্যনটোত 8:23, এইটো আপুনি চাওক, 8ৰ সমানুপাত কোনটো, 48। 8ৰ পৰা 48ৰ লগত পাবলৈ হ'লে কিমান পূৰণ কৰিছে, আপুনি মন কৰিছেনে, 8ৰ লগত কিমান পূৰণ কৰিছে, 8, 8ৰ লগত কি পূৰণ কৰিছে, 6 পূৰণ কৰিছে, 8 6 গুণ 48, হয়নে।
গতিকে 23 লগত কি পূৰণ কৰিলে আমি এই নেক্সট নাম্বাৰটো পাম 23 লগত অবভিয়াছলি 6 পূৰণ কৰিব লাগিব 8 লগত যেতিয়া 6 পূৰণ কৰিছে 23 ইনটু 6 পূৰণ কৰি দিয়ক কিমান হ'ব 6 3 গুণ 18 8 বলিল 1 6 2 গুণ 12 1 13 138 অপশ্যনটো আছেনে অপশ্যন আছে কাৰেক্ট এনচাৰ ইজ অপশ্যন ডি 138 নেক্সট প্ৰশ্ন CALANDR কেলেণ্ডাৰক এক নিৰ্দিষ্ট কোডত লিখা হয় CLANAEDR সেইধৰণে কোডত CIRCULARক কিদৰে লিখিব পাৰি চাওক এই কেলেণ্ডাৰ কেনেকৈ লিখিছে CLANDER কেলেণ্ডাৰ দেখিছেনে মন কৰিছেনে কেলেণ্ডাৰত কেনেকৈ লিখিছে CLANAEDR এই যদি আমি পৰ্চনটো চাওঁ মন কৰিছেনে প্ৰথম চিটো একেই আছে আৰু শেষৰ আৰটো একেই আছে হয়নে আৰু ইয়াত কি হৈছে এই পিছৰখিনি এই পিছৰ মাজৰ ৱৰ্ড মানে এলফাবেটখিনি এলটো ইয়াৰ আগলৈ আহিছে এইটো পিছলৈ গৈছে এনটো ইয়ালৈ আহিছে এটো ইয়ালৈ আহিছে ইটো আগলৈ আহিছে ডিটো পিছলৈ গৈছে তেনেদৰে আমি এই নেক্সট কোনটো কৰিব লাগিব চাৰ্কুলাৰটো কৰিব লাগিব প্ৰথমতে চিটো আৰু আৰটো আমি লিখি লওঁচোন চাওঁ কি হ'ব চিটো একেই হ'ব প্ৰথমটো চিটো আৰু শেষৰ আৰটো আপোনালোকৰ শেষত আৰু প্ৰথমত আহিব এইটোৰ পৰ্চনৰ পৰা গতিকে চি আৰু আৰ থকা এটা ধৰি লওক কোনটো আছে চি আৰু আৰ থকা এইটো চাওক মন কৰিছেনে চি আৰু আৰ ইয়াত আছে হয়নে গতিকে কাৰেক্ট এনচাৰটো ইয়াৰ পৰাই হ'ব আপুনি প্ৰমাণৰ কাৰণে আমি চাই দিওঁ গতিকে আৰটো ইয়াত আগত আহিব আইটো পিছত আহিব আৰটো আগত আহিছেনে আইটো পিছত আহিছে আকৌ এলটো আগত আহিব ইউটো আগত আহিব চিটো পিছত আহিব এইটো ভুলকৈ লিখিলে নেকি এইটো মানে এইটো লিখাটো ভুল হ'ল মানে শুদ্ধ অৰ্থটো এনেকুৱা হ'ব লাগিছিলে চি আৰ আগত আহিব আইটো পিছত যাব ইয়াৰ ইউটো আগত আহিব চিটো পিছত যাব আকৌ এইটো আগত আহিব এলটো পিছত যাব আৰু আৰটো শেষত থাকিব গতিকে কাৰেক্ট এনচাৰ আৰটো হ'ব লাগিছিলে লিখাটো ভুল হ'ল তাৰ বাবে ক্ষমা কৰিব নেক্সট প্ৰশ্ন 5 তলৰ প্ৰথম শাৰীত কিছুমান বৰফলাৰ আখৰ দিয়া আছে আৰু দ্বিতীয় শাৰীত সংখ্যাবোৰে সিহঁতৰ স্থান নিৰ্দিষ্ট কৰিছে আখৰবোৰৰ সংখ্যাবোৰৰ ক'ত বিপৰীতে দিয়া হৈছে আখৰকেইটা সঠিক সংখ্যাৰ ক'ডত বাছি উলিওৱা এতিয়া চাওক এমৰ ঠাইত কি দিয়া আছে 3 দিয়া আছে অ'ৰ ঠাইত 5 দিয়া আছে ই ঠাইত 7 দিয়া আছে এ ঠাইত 6 তেনেদৰে দিয়া আছে এতিয়া আমি যদি ইষ্ট শব্দটো চাওঁ তেনেহ'লে ক'ডটো কিমান হ'ব এইটো আপোনালোকে নিজে কৰক মই ক'ডটো অকণমান স্ক্ৰীনশ্বট হ'লেও মাৰি লওক আপোনালোকে এইটো চাওক আপোনালোকে কিমান শুদ্ধ কৰে মই সেইটো যেতিয়া আপোনালোকক চাই দিম এইটো উত্তৰটো আপোনালোকে ক'ব আপোনালোকে থ'লোঁ নেক্সট প্ৰশ্ন 6 শোণিতা এটা শাৰীৰ দুইফালৰ পৰা শেষৰ 11তম স্থানত আছে সেই শাৰীটো থকা ছোৱালীৰ সংখ্যা কিমান যদি সুনীতা নামৰ ছোৱালীজনী কিমান 11 নম্বৰত আছে দুইফালৰ পৰা এইফালৰ পৰা হ'লেও 11 এইফালৰ পৰা হ'লেও 11 গতিকে তাত কিমান সংখ্যা ছোৱালী আছে যদি এইফালৰ পৰা আমি যাওঁ চাওক 1ৰ পৰা হ'লে কিমানৰ 10ৰ পিছত 11 আহিব হয়নে গতিকে 10জনী 11জনী হয়নে আৰু শেষৰ ফালৰ পৰা যদি যাওঁ 11 নম্বৰত ইয়াত কিমান পৰিব 21 নম্বৰ যদি আমি 21 লিখোঁ তেনেহ'লে ইয়াত 20ৰ আগত আহিব 10ৰ 12ৰ আগত 11 আহিব গতিকে ইয়াত 10 মাজত 1 গতিকে কিমান হ'ব 10 20 20 1 21 কাৰেক্ট এনচাৰ ইজ অপশ্যন চি 21 আপোনালোকে এইটো বুজি পাইছেনে বাৰু ক'বচোন 7 5:28 8 হোৱাট এইটো চাওক এইটো আমি কেনেদৰে কৰিম 5:28 হয়নে এতিয়া 5:28 কি কৰিছে চাওক 5:28 কেনেকৈ হৈছে 5ৰ লগত 5 পূৰণ কৰিছে 5 জাত কিমান 25 তাৰপিছত প্লাছ 3 28 হৈছে হয়নে ঠিক আমি ইয়াৰ নেক্সট নাম্বাৰটো কেনেকৈ পাম আপুনি 8ৰ লগত সমান 8 পূৰণ কৰি দিয়ক 64 আৰু 3 যোগ কৰি দিয়ক 64 3 কিমান 67 কাৰেক্ট এনচাৰ ইজ বি 67 নেক্সট প্ৰশ্ন 8 CAT
ইজ টু 3120 প্ৰপ'ৰ্শ্যন টু MAT হোৱাট CAT মানে 3120 যদি হয় MAT মানে কিমান হ'ব এতিয়া আমি এইটো কেনেকৈ কৰিম এতিয়া চাওক এতিয়া প্ৰথমতে আমি ABCD দিয়া থাকিলে আপুনি সদায় ABCD দিয়া ধুনীয়াকৈ লিখি ল'ব এতিয়া লিখি নিদিওঁ আৰু এতিয়া ভিডিঅ'টো বহুত দীঘল হৈ যাব এতিয়া চাওক C স্থান কিমান ABC 3 হয়নে মন কৰিছেনে C স্থান 3 A স্থান কিমান 1 T স্থান তেনেকৈ যদি আমি চাওঁ 20 হ'ব আপোনালোকে নিজে গণিত কৰি চাই লওক ABCD EFG এনেকৈ 20 হ'ব গতিকে 3120 দেখিছেনে MAT কিমান হ'ব MAT কিমান হ'ব ঠিক তেনেদৰে আমি যদি চাওক ইয়াত এমৰ স্থান আপুনি ABCD কেইটা মাতি পেলাই চাওক এমৰ স্থান 13 হ'ব আৰু A স্থান কিমান 1 আৰু T স্থান আমি কিমান পাওঁ 20 গতিকে 120 আছেনে ক'ৰবাত আছে অপশ্যন A ইজ কাৰেক্ট নেক্সট প্ৰশ্ন 9 FORG এক সাংকেতিক ভাষাত লিখা হয় FPTJI সেই ধৰণৰ সাংকেতিক ভাষাত কালপ্ৰিটক কিদৰে লিখিব পৰা যায় চাওক FORGE কেনেকৈ লিখে FPTJI গতিকে এইটোত চাওক মন কৰক এইটোত Fটো প্ৰথম Fটো একে আছে হয়নে এইটো অ'ৰ পিছত কি আহে অ'ৰ পিছত আহে P মানে পিছত দি গৈছে মন কৰিছেনে Cটো গতিকে একে থাকিব C আহিব ইউৰ পিছত কি আহিব V আহিব হয়নে আৰৰ পিছত কি আছে চাওক আৰৰ ঠাইত R দেখিছেনে মন কৰিছেনে ইয়াত আৰৰ পিছত দুটা এৰি পেলাই RST S দুটা এৰি পেলাই T পোৱা গৈছে জিৰ পিছত ঠিক তিনিটা এৰি পেলাই J পায় G ABCDEFG HIJK GHIJ দুটা এৰিছে মাজত মন কৰিছেনে ইয়াত ইৰ পিছত তিনিটা এৰিব চাওক এতিয়া ABCDEF এৰিছে EFGHI দেখিছেনে প্ৰথমতে অ'ৰ ক্ষেত্ৰত এটা এৰিলে আৰৰ ক্ষেত্ৰত দুটা এৰিলে জি ক্ষেত্ৰত তিনিটা এৰিলে অ'ৰ ক্ষেত্ৰত এটা এৰিলে আৰৰ ক্ষেত্ৰত দুটা এৰিলে জি ক্ষেত্ৰত তিনিটা এৰিলে ই ক্ষেত্ৰত চাৰিটা এৰিলে মন কৰিলেনে তেনেদৰে আমি এইটো যদি চাওঁ কালপ্ৰিটত প্ৰথমতে Cটো একে আহিব ইউ ঠাইত কি আহিব V আহিব CV ক'ত আছে গতিকে এই দুটাৰ ভিতৰত কোনোবা এটা শুদ্ধ হ'ব এইকেইটাক আমি নাকচ কৰিছোঁ তেতিয়া এলৰ পিছত দুটা এৰিব লাগিব মন কৰিছেনে ABCDEFGHIJKL MN ক'ত আছে N কোনটোত আছে গতিকে Nটো এইটোত আছে Cটোত গতিকে শুদ্ধ হোৱাৰ সম্ভাৱনা কোনটোত আছে এইটোত আছে গতিকে এইটো মই গোটেইটো কৰি নাথাকোঁ ভিতৰত দীঘল হ'ব আপোনালোকে চাই ল'ব নিজে গতিকে কাৰেক্ট এনচাৰ ক'ত হ'ব অপশ্যন C নেক্সট প্ৰশ্ন অৰ্থাৎ আজি শেষৰটো প্ৰশ্ন DEF ইজ টু EFD প্ৰপ'ৰ্শ্যন টু FGH চাওক এইটো কেনেকৈ হ'ল DEF মন কৰিছেনে DEF কেনেকৈ হেৰি হৈছে EFD হ'ল চাওক DEF হয়নে DEFটো চাওক ইয়াত কি হ'ল EFD এই ডিটো যে ইয়ালৈ পিছলৈ গুচি গৈছে এইকেইটা পিছলৈ গুচি গৈছে মন কৰিছেনে EFD তেনেকৈ এইটোৰ প্ৰথমতে এইটো Fটো পিছলৈ গুচি যাব GH কি হ'ব F হ'ব GHF ক'ত আছে অপশ্যন ডি ইজ কাৰেক্ট GHF গতিকে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু কাষত দিয়া বেল আইকনটো দবাবলৈ নপাহৰিব যাতে আমি দিয়া এনেধৰণৰ নতুন ভিডিঅ' আপোনালোকে অতি সোনকালে লাভ কৰি থাকে গতিকে আজিলৈ মানে ধন্যবাদ